আমাৰ দক্ষিণ কামৰূপ সমজিলাৰ সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ ৰূপা বাইদেউ, আমাৰ NSSৰ কোঅৰ্ডিনেটৰ ডক্টৰ দেৱাশিষ শৰ্মা আৰু আমাৰ সহকৰ্মী ধ্ৰুৱজ্যোতি গগৈ। আমি আজি এটা বিশেষ উদ্দেশ্যত আমি আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ। অহা 27 তাৰিখে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ মন্ত্ৰালয়ৰ তৰফৰ পৰা এটি বিশেষ কাৰ্যসূচী ৰখা হৈছে আৰু এই কাৰ্যসূচীৰ যিখিনি আমাৰ আয়োজন বা এই কাৰ্যসূচী সম্পৰ্কীয় গোটেই কথাখিনি আপোনালোকক অৱগত কৰিবৰ কাৰণে আচলতে আজি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ মহাবিদ্যালয় NSS গোটৰ উদ্যোগত এই কাৰ্যসূচী আয়োজন হ'ব। গতিকে কাৰ্যসূচী সম্পৰ্কে আপোনালোকক বিতংভাৱে এই গোটেই কথাখিনি জনাব আমাৰ NSSৰ সমন্বয়ক ডক্টৰ দেৱাশিষ শৰ্মাই। ক্ৰীড়া মন্ত্ৰালয়ৰ অন্তৰ্গত অহা 27 আগষ্ট 2026 তাৰিখে দেশজুৰি আয়োজন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বিশেষ অনুষ্ঠান খেলো ইণ্ডিয়া যুৱ সংবাদ যুৱ সংযোগ কাৰ্যসূচী সম্পৰ্কে জনাবলৈ আজি আমি এই সংবাদমেলখন আয়োজন কৰিছিলোঁ। ভাৰতৰ মহান হকী তাৰকা মেজৰ ধ্যানচান্দৰ জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়, যাৰ মূল উদ্দেশ্য হৈছে দেশজুৰি ক্ৰীড়া, স্বাস্থ্য সচেতনতা আৰু যুৱ সবলীকৰণৰ এক সুস্থ পৰিৱেশ গঢ়ি তোলা। এইবাৰৰ এই ৰাষ্ট্ৰীয় কাৰ্যসূচী সমগ্ৰ দেশত নিৰ্বাচিত শিক্ষা প্ৰতিষ্ঠানসমূহত একেলগে অনুষ্ঠিত হ'ব। আমাৰ বাবে অত্যন্ত গৌৰৱ আৰু আনন্দৰ বিষয় যে সমগ্ৰ অসমৰ ভিতৰত মাত্ৰ 34খন মহাবিদ্যালয়ক এই অনুষ্ঠানৰ বাবে কেটেগৰী Aত নিৰ্বাচিত কৰা হৈছে আৰু কামৰূপ জিলাৰ ভিতৰত আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ে এই গৌৰৱ অৰ্জন কৰিছে। কেটেগৰী Aৰ বিশেষ তাৎপৰ্য হ'ল ইয়াত কেৱল প্ৰধানমন্ত্ৰীৰ ভাষণৰ একমুখী লাইভ টেলিকাষ্ট প্ৰদৰ্শনেই নহয়, বৰঞ্চ আমাৰ মহাবিদ্যালয়ৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে প্ৰত্যক্ষ দুইমুখী ভাৱ বিনিময় আৰু স্থানীয় পৰ্যায়ৰ বিশেষ আলোচনাত অংশগ্ৰহণ কৰাৰ সুবিধা থাকিব। অহা 27 আগষ্টত দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এই মূল কাৰ্যসূচীভাগ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত পুৱা 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰিব। তেখেতে ক্ৰীড়া ক্ষেত্ৰৰ বিকাশ, যুৱ সবলীকৰণ, শৃংখলাবদ্ধ জাতি নিৰ্মাণ আৰু 2047 চনৰ বিকশিত ভাৰত সংকল্পৰ সমান্তৰালকৈ 2036 চনৰ অলিম্পিক আয়োজন লক্ষ্যৰ সৈতে যুৱ সমাজক সম্বোধন কৰিব। কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীমতী বিজুলী কলিতা মেধি ডাঙৰীয়ানী আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াক বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যুৱ সবলীকৰণ আৰু দেশ গঠন প্ৰক্ৰিয়াত সক্ৰিয় ভূমিকা ল'বলৈ নিজৰ ভাষণ আৰু পৰামৰ্শৰে অনুপ্ৰাণিত কৰিব। একেদৰে জিলা যুৱ বিষয়া আৰু জিলা যুৱ আইকন এই দুজনে যুৱ প্ৰজন্মৰ সামগ্ৰিক বিকাশ, মাই ভাৰত পৰ্টেলৰ গুৰুত্ব আৰু নিজৰ দৃষ্টিভংগী আমাৰ আগত ব্যক্ত কৰিব। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু